हेलो फ्रेंड्स, वेलकम टू माय यूट्यूब चैनल। फिर से एक नई वीडियो की शुरू करती हूँ। আকৌ এটা নতুন ভিডিও লৈ আহিলো আপোনালোকলৈ বুলি। আৰু এতিয়া প্ৰায় আবেলি হ'ল, গোটেই দিনটো পাৰ হৈ গ'ল আৰু মই এইখিনি সময়ৰ পৰা আজি ভিডিওটো ষ্টাৰ্ট কৰিবলৈ লৈছোঁ। আৰু দেখিছেনে, এয়া বেলি লহিয়াইছে আৰু বেলি ডুবিবলৈ বেছি সময় নাই, দিনটো শেষেই হ'ল প্ৰায়। আৰু এয়া মই বাৰীৰ ভিতৰতে আছোঁ, বাৰীখনলৈ বুলি আহিছিলোঁ আৰু ভিডিওটো ইয়াৰ পৰা আৰম্ভ কৰিবলৈ লৈছোঁ। আপোনালোকে চাগে ভাবিছে সদায় সদায় বাৰীখনকে দেখাই থাকে, নহয়নে বাৰু? কি ক'ব আৰু, মই এইবিলাক বস্তুৱে খুব বেছি ভাল পাওঁ, গছ গছনিয়ে হওক বা নেচাৰেল এইবিলাক ভাল পাওঁ। গতিকে তাৰ পৰাই আৰম্ভ কৰিবলৈ লওঁ সকলোবিলাক। গতিকে আপোনালোকে আমনি নাপাব আৰু যিহেতু এতিয়া মাঘৰ বিহু পালেহি আৰু দুদিনে বাকী আছে বুলি ক'ব পাৰি। সোমবাৰে উৰুকা, মঙলবাৰে মেজি জ্বলোৱা, আৰু সকলোৱে ভোগালী বিহুৰ শুভেচ্ছা জনালোঁ আগতীয়াকৈ। আৰু কি জানেনে, বিহুৰ কাৰণে ইয়াত তিল পিঠা খুন্দিবৰ কাৰণে বৰা চাউল তিয়াই এনেকৈ অকণমান শুকুৱাই থৈছিলোঁ। এতিয়া এইখিনি খুন্দিব লাগে, মিক্সিতে খুন্দিম আৰু খুন্দি তিল পিঠা, নাৰিকল পিঠা বনাম। এইখিনি লৈ লৈছোঁ। এতিয়াতো যিহেতু বিহুৰ বতৰ, গতিকে বিহুৰে যি যা যোগাৰ এইবিলাক কৰিব লাগিব, নহয়নে? তাকে দেখাই আছোঁ আৰু আপোনালোকক এটা দুটাকৈ। এয়া নাৰিকল কাটি থৈছোঁ, এইখিনিও মিক্সিত পিচিব লাগিব নাৰিকল পিঠাৰ কাৰণে। আৰু আগবেলাটো যিহেতু সময় নাই, দোকানত থাকিলোঁ, এতিয়া অকণমান সময় পাইছোঁ। গতিকে আহি এয়া এতিয়া নাৰিকল পিচিম আৰু এইফালে তিলপিঠা বনাম। আৰু মই কেনেকৈ বনালোঁ, কি কৰিলোঁ আপোনালোকক দেখাই আছোঁ, চাব শেষলৈকে। যিসকলৰ মানে ইণ্টাৰেষ্ট আছে এইবিলাকৰ প্ৰতি, তেওঁলোকে চাব বুলি আশা কৰিলোঁ। আৰু এয়া দেখিছেনে, পিঠাখিনি এতিয়া এয়া মিক্সিত খুন্দিম। এয়া লৈ ল'লোঁ। মই কাপোৰখনত অকণমান মেলি থৈছিলোঁ, কাৰণ পানীখিনি তেতিয়া অকণমান সোনকালে শুকাই যায় আৰু পিঠাবোৰ আঠা লেতিয়া নহয়। মানে পিঠা খুন্দিলে, বৰা চাউল খুন্দিলে যেনেকৈ চাউলখিনি খুন্দোতে চপৰা পাতি আহে, তেতিয়া নাহে, এইটো জৰজৰীয়া হৈ ওলাই আহে। আৰু ইয়াক কম কমকৈ দি লৈছোঁ। আৰু এয়া মিক্সিত কমকৈ চাউলবোৰ দি ল'ব লাগে, বেছিকৈ দিলে গৰম হৈ যাব পাৰে, তেতিয়া পিঠা নুঠিবও পাৰে। গতিকে কমকৈ দি এনেদৰে পিচি ল'ব লাগে। আৰু এয়া চালি লৈছোঁ অলপ অলপকৈ। আৰু এয়া ফাইনেলি মোৰ পিঠা খুন্দা হৈ গ'ল। আৰু এইখিনি দেখিছেনে, এইখিনি তিলপিঠা যেনেকৈ বগা তিলপিঠাটোহে তেনেকুৱা হ'ব, মানে চাউলৰ কালাৰে। আৰু ইয়াত কোনো কালাৰ মিক্স কৰা নাই, কিন্তু এইখিনিত কালাৰ মিক্স কৰিছোঁ। এইখিনিত মই অকণমান পিংক কালাৰ দি দিছিলোঁ, ফুড কালাৰ। আৰু এয়া হৈ গ'ল এতিয়া কালাৰিং পিঠা। এইটো হোৱাইট কালাৰ, এইটো পিংক কালাৰ। আৰু দুইখিনি এয়া দুইবিধৰ বেলেগে বেলেগে বনাম। আৰু এতিয়া ইয়াৰ পিছত মই বনাবলৈ যাম, মানে বনাম আৰু বনোৱাটো আপোনালোকক দেখাই আছোঁ বাৰু। আৰু যদিও গোটেইখিনি বনাব নোৱাৰোঁ, এইখিনি ফ্ৰিজত থৈ দিলেই একো নহয়, দুদিনৰ পিছতো বনাব পাৰি। মই তেনেকৈয়ে বনাওঁ। আৰু ওপৰত অকণমান তিতা কাপোৰ এখন মেলি থৈ দিব লাগে, তেতিয়া পিঠাখিনি ভাল হৈ থাকে। আৰু মানে তিতা নহয় আৰু ঠিক চেপি অকণমান তেনেকৈ দি থৈ দিব লাগে, ভাল হৈ থাকে পিঠাখিনি। আৰু নাৰিকল আছে, নাৰিকলখিনি পিচিলোঁ আৰু তাৰ লগত মানে চেনি দিম আৰু চেনি মিক্স কৰি এতিয়া ভাজি ল'ম নাৰিকলৰ পিঠা। পিঠাও বনাব লাগিব কেইটামান, যিহেতু মাঘত আমাৰ তিল খাব লাগে। তিলটো খোৱা মানে বহুতেই ভাল স্বাস্থ্যৰ কাৰণে, আৰু খায়ো অতীজৰ পৰা আমাৰ এই তিলৰ পিঠাটোৱে প্ৰচলন হৈ আহিছে। আজিকালি সকলোৱে নাৰিকল পিঠা খাবলৈ ভাল পায় কাৰণে নাৰিকলৰ পিঠা বনোৱা হয়। গতিকে নাৰিকলৰো বনাম, তিলৰো বনাম। এয়া এইখিনি ভাজি লৈছোঁ তিল, যিহেতু তিল পিঠাও বনাম, তিল দিয়া পিঠা। আৰু ইয়াৰ লগত গুড় দিব লাগিব, গুড় আৰু চফটো কিবা কিবি মিহলাই দিম আৰু ধুনীয়াকৈ সুগন্ধি হ'বৰ কাৰণে। আৰু তিলটো যিহেতু আমি খাবই লাগে, মাঘত হওক বিহু বহাগত হওক আমি খাওঁ, বিশেষকৈ মাঘত তিল খাব লাগে, নতুন তিল। আৰু এয়া সেইকাৰণে তিলপিঠা কেইটামান বনাম। অৱশ্যে তিলপিঠাতকৈ নাৰিকল পিঠাটোহে বেছিকৈ খায় মানুহে, গতিকে বৰ বেছিকৈ নবনাওঁ তিলৰ পিঠা।
এইখিনি তিল গুড় ইলাচি চব এইবিলাক মিহলাই গুড়ি কৰি ল'লোঁ ইয়াৰ নাৰিকলো অকণমান দি দিছোঁ লগতে এয়া দেখিছেনে টেক্সচাৰটো এনেকুৱা হ'ল এইখিনি হ'ল পিঠাগুড়ি যিখিনি মই মিক্সিত পিচিছিলোঁ আৰু এইখিনি হ'ল নাৰিকলৰ গুড়ি আৰু ইয়াক কেইটামান বনালোঁ তিল দিয়া পিঠা আৰু এতিয়া এই নাৰিকলৰ পিঠাখিনি বনাম অৱশ্যে মিক্সিত দিলে ইমান বেছি ভাল নহয় মানে ঢেঁকীত খুন্দাৰ নিচিনা নহয় মিক্সিত দিলে অকণমান ফাটি যোৱাৰ নিচিনা হয় কিন্তু ঢেঁকীত খুন্দিলে একো টেনশ্যন নাই এতিয়া নাৰিকল দিয়াটো বনাই লৈছোঁ নাৰিকলৰ পিঠা এখন হাতে বনাবলৈ দিগদাৰ হয় তথাপিতো এয়া এনেকৈ মৰিয়াই দিব লাগে পিঠাটো এইবিলাক অকণমান বেয়া হয় খুন্দনাত দিলে মিক্সিত দিলে আৰু এয়া বনাইছোঁ মই নাৰিকলৰ পিঠা দেখিছেনে এইখিনি পিঠাগুড়িখিনি মিক্সিত খুন্দিছিলোঁ ঢেঁকীত খুন্দিলে বেছি ভাল হয় মিক্সিত দিয়াতকৈ এয়া আলহীক দিবলৈ বনাইছোঁ নাৰিকলৰ পিঠা ঘৰত খাম বিহু বুলি বিহুত আলহী আহিলেও দিব লাগিব গতিকে এয়া পিঠা বনাইছোঁ এইটো এটা হৈ গ'ল আৰু এইখিনি পিঠাখিনি এনেকৈ ইলুটি কৰি দিছোঁ নহ'লে খৰখৰীয়া নহয় কোমল হৈ থাকে গতিকে টাৱাতে এনেকৈ সেকি ল'ব লাগে খৰখৰীয়া কৰি আৰু এয়া পিঠা হৈ গ'ল ৰেডি দেখিছেনে এইখিনি গুলপীয়া কৰিলোঁ সেইটো কালাৰ কৰিলোঁ আৰু এইখিনি বগা গোটেইখিনি নাৰিকলৰ পিঠা কিন্তু অলপ তিল পিঠাও আছে এইখিনি এয়া বনাই শেষ হৈ গ'ল আৰু অলপ চাউল থাকিলে এইখিনি আজি নবনাওঁ আৰু কাইলৈ পিচি এইখিনি বনাম আৰু এয়া আপোনালোকেও হয়তো বনাইছে আৰু চাগে এনেকুৱা তিল পিঠাটো নহ'লেতো আমাৰ বিহু নালাগেই যিহে হওক নাহওক খালেও নেখালেও তিল পিঠা নবনালে বিহু আধৰুৱা হয় গতিকে সেয়ে এয়া বনাই ল'লোঁ বহুত কামৰ মাজতো এয়া কৰিবই লাগিব যিহেতু আমাৰ বিহুটোৱে মেইন আৰু এয়া হ'ল ভোগালী বিহু গতিকে সেয়ে যি পাৰোঁ বনাইছোঁ আৰু মোৰ ভিডিঅ'টো ইমানেই আছিলে যদি চাই ভাল পালে নিশ্চয় লাইক কৰিব কমেণ্ট কৰিব আৰু নতুনকৈ চাইছে যদি ছাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিব আৰু শেষত সকলোলৈ বিহুৰ শুভেচ্ছা থাকিল আৰু সকলোৱে ভালে কুশলে থাকক হাঁহি ফূৰ্তিৰে থাকক ইয়াকে কামনা কৰিলোঁ আজিলৈ আহোঁ বাই বাই